কোৰাছটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত অসম দিৱস চুকাফা মহোৎসৱৰ আজিৰ দিনটোত উপস্থিত সকলোলৈকে আমাৰ ফালৰ পৰা শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আজি আমি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম চৰাইদেউ, কবি পদ্মজা সত্যাফুকন। ইতিহাসে পৰশা আমাৰ গৌৰৱ চৰাইদেউ, লাংকুৰি পাহাৰৰ দাঁতি এটি সৰু পাহাৰ, সোণত সুৱগাকৈ পাহাৰৰ ওপৰত জিলিকি থকা এখন নগৰ চৰাইদেউ। 1253 চন কছাৰী চুতীয়া আদি ৰাজী বাংগী পাতনি মেলিছিল বৰ অসম গৰ্ভোতা বৃহত্তৰ অসমীয়া জাতিৰ জনক স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ আৰু মৈত্ৰীৰ মন্ত্ৰৰে সমৃদ্ধ এই বিশাল অসমীয়া জাতি। অসমৰ ইতিহাসৰ জীৱন্ত অতীত বীৰ পুৰুষ চাওলুং চুকাফাই হাতত হেংদাং আৰু কান্ধত নাঙল লৈ দিখৌ দিচাং নদীৰ পাৰৰ সাৰুৱা উৰ্বৰা ভূমিত বীজ সিঁচি খাচী, গাৰু, মিৰি, বৰাহী, চুতীয়া সকলোকে একত্ৰিত কৰি পাতনি মেলিছিল 600 বছৰীয়া আহোম ৰাজত্ব। অসমৰ মাজভাগত মাৰিলা খুটি, জাতি বৰ্ণ ভেদি জাকত জিলিকাকৈ গঢ়িলা বৃহৎ অসমীয়া জাতি। চাওলুং চুকাফা স্বৰ্গদেউ শুনিবন খনিকৰ তুমি, সজালা পৰালা নতুন সাজেৰে চৰাইদেউ ৰাজধানী। বাৰে লহলীয়া সংস্কৃতিৰে উজলি উঠিল চৰাইদেউ। সেয়েহে আজি বাটৰ বাটৰুৱাই আপোন পাহৰা হৈ
দৃষ্টান্ত পাতকাই পৰ্বত পাৰ হৈ সুদূৰ মুম্বাৰ পৰা আহি সৌমাৰ পৰ্বত পাৰ হৈ আঘোণৰ সুদোৱানী ধাননি দেখি চাউলুং চুকাফাৰ মুখেদি স্বতঃস্ফূৰ্তভাৱে নিগৰিত হৈছিল মুংডুন চুকা। অসমৰ মাজভাগত খুটি মাৰি চৰাইদেউত ৰাজধানী পাতি সৃষ্টি কৰিছিল যুঁজাৰু বীৰ বীৰাংগনা। প্ৰকৃতিৰ বিনন্দীয়া ৰূপত উজলি উঠিছিল চৰাইদেউ। চৰাইদেউ আজি তাকে শুৱৰা প্রতাপ পুরন্দর চন্দ্রপ্রভ জয়ধ্বজ আর চক্রধ্বজ প্রমত্ত সিংহ কমলেশ্বর প্রচণ্ড প্রতাপী গদাধর প্রচণ্ড প্রতাপী প্ৰকৃতিৰ বিনন্দীয়াৰ শাকে পাতে মহে মাছে নৈ বিল পুখুৰী উভৈ নদী যুঁজাৰু সৈনিক সজিলা তুমি আৰু বীৰ বীৰাংগনা। চৰাইদেউ আজি উৰি নিয়াই অতি শুৱনি আমি অসমীয়া বীৰ বুলি সবাকে চিঞৰি মৈদামে মাতে গুজৰি গুমৰি আমি চৰাইদেউৰ অতন্দ্ৰ প্ৰহৰী। মৈদামৰ ভিতৰত আছে হৈ আহোম স্বৰ্গদেউসকল, আছে গোহাঁই বৰগোহাঁই আদি বিষয়াগণ, যিলোকে সোণালী আখৰে লিখা আমাৰ হিয়াৰ ৰামধু চৰাইদেউ চৰাইদেউ চৰাইদেউ। ৰং বৈব